1999 চনৰ মে'ৰ পৰা জুলাই মাহলৈকে জম্মু কাশ্মীৰৰ কাৰ্গিলত ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল বিখ্যাত কাৰ্গিল যুদ্ধ। ভাৰতীয় সেনাই অপাৰেশ্যন বিজয় অভিযানৰ দ্বাৰা পাকিস্তানী সেনাই দখল কৰা স্থানসমূহ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল। এই যুদ্ধত আমাৰ ভাৰতীয় সেনাবাহিনী বহু বীৰ যোদ্ধাই দেশমাতৃৰ নামত নিজৰ জীৱন উচৰ্গা কৰি শ্বহীদ বৰণ কৰিছিল। এইসকল যোদ্ধাৰ ত্যাগ আৰু কাৰ্গিল যুদ্ধৰ বিজয় উৎসৱ ৰূপে প্ৰতি বছৰে 26 জুলাইত পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস। এই বৰ্ষত দেশত পালন হ'ব কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী। এই উপলক্ষে যোৱা 12 জুনত সমগ্ৰ দেশতে হিৰো মটৰ কৰ্প আৰু ভাৰতীয় সেনাৰ যুটীয়া উদ্যোগত আৰম্ভ হয় D5 মটৰচাইকেল এক্সপিডিশ্যন নামৰ এক মটৰচাইকেল ৰেলী। এই ৰেলী দেশৰ বাবে বলিদান দিয়া বীৰসকলৰ সোঁৱৰণত দেশৰ পূব, পশ্চিম আৰু দক্ষিণ দিশৰ পৰা একেলগে আৰম্ভ হৈছে। পূব প্ৰান্তৰ পৰা দিনজান সেনা ছাউনীৰ পৰা আৰম্ভ হোৱা ৰেলীৰ ভাৰতীয় সেনাৰ 8জনীয়া সদস্যৰ দলটোক মই লগ পোৱাৰ সৌভাগ্য হ'ল। চাবুৱাৰ পৰা আহি দলটো যোৰহাটৰ এখন ৰিজৰ্টত খন্তেক জিৰণি লৈছিল। তেওঁলোকক যোৰহাট হিৰো মটৰ কৰ্পৰ ডিলাৰ মিলেনিয়াম মটৰ্ছৰ হৈ মহাপ্ৰবন্ধক ছাজিদুৰ ৰহমান দাই সকলোকে আদৰণি জনায়। এই দলটোৱে সমগ্ৰ যাত্ৰাকালত হিৰো এক্সপালছ 200 মটৰচাইকেল ব্যৱহাৰ কৰে। কিছু বাধা নিষেধ থকাৰ বাবে অন কেমেৰা একো মন্তব্য নকৰিলেও দলটোৰ সৈতে হোৱা বাৰ্তালাপত দিনটোৰ অভিজ্ঞতাৰ লগতে যাত্ৰাকালত ৰাইজৰ সহযোগিতাক তেওঁলোকে ধন্যবাদ জনায়। তেওঁলোকে দেশমাতৃৰ ৰক্ষাৰ বাবে শ্বহীদ বৰণ কৰা বীৰ যোদ্ধা তথা পৰিয়ালবৰ্গলৈ আন্তৰিক অভিবাদন জনায় আৰু এইসকল বীৰৰ ত্যাগক সকলোৱে সদায় স্মৰণ কৰিবলৈও আহ্বান জনায়। মাহজোৰাকৈ চলিবলগীয়া এই অভিযান তিনিও দিশৰ পৰা যোৱা তিনিওটা সেনা ৰাইডাৰৰ দল অহা 26 জুনত দিল্লীত উপস্থিত হ'ব আৰু তাৰ পৰাই দুটা ভাগত বিভক্ত হৈ দুটা সুকীয়া পথেৰে 10 জুলাইত কাৰ্গিলৰ দ্ৰাছ উপত্যকাত উপস্থিত হ'বগৈ। এই যাত্ৰাকালত এই দলটোৱে হিৰোৰ নতুন মটৰচাইকেল মডেল মেভৰিক 440 মটৰচাইকেলখনো ব্যৱহাৰ কৰিব। আমি এই সুযোগতে দেশৰ সকলো শ্বহীদ জোৱানলৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি। জয় হিন্দ।